हेलो फ्रेंड्स मोर चैनेल आपनालोक सकलके स्वागतम जनाइছো आरो আজি এই ভিডিওটো 11 তাৰিখ দুপৰীয়াৰ সময়ত মই মমো বনাইছিলো হেইটো আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো আৰু এয়া চাওক অলপমান ময়দা আছিল এই ময়দাখিনি মই প্ৰথমতে নিমখ আৰু ৰিফাইন তেল অলপমান দি মাৰি লৈছো কম পানী দি এই ডোটো বনাই লৈছো বহুত বেছি পৰিমাণৰ নহয় কম পৰিমাণে বনাইছো কাৰণ ময়দা যিখিনি আছিল সেইখিনিকে গোটেইখিনি দি দিছো तार पिछते पियाज आरु नेसेरा दुडाल मान हरु हरुकै मिहि मिहिकै कुटी लसु हेखिनि बर धुनियाকৈ फ्राई কৰি লব লাগিব ৰিফাইন তেলতে হেखिनि फ्राई কৰিব লাগিব আৰু এখিনি আসলতে আমি ডাঙৰ ছোৱালীজনী আৰু মই আমি দুজনীয়ে একেলগে লগ হৈ কৰিছো আৰু দুপৰীয়া সময়ত ইহঁতৰ কিবা এটা মমো বহুত খাও লাগিছিল সেই কাৰণে মানে বনাইছো আৰু এয়া চাকচোন তাই প্ৰথমতে হেखिनि বনাই দিছে বহাইছে আৰু তেনেকুৱাকৈ বৰ ধুনিয়াকৈ হেखिनि তাই ভাজি লব বহুত বেছি পৰিমাণৰ ভাজিব নালাগে মমৰ যিখিনি ভিতৰত মছলা থাকে হেखिनि অকমান জিৰা গুৰি আৰু সাত মছলা অলপ দিছো লগতে নিমখটো টেষ্টিংৰ কাৰণে দিবই লাগিব আৰু লগতে এটা বস্তু দিছো হেইটো হল সয়া সসটো মানে দিলে ইমান ধুনিয়া এটা সেন্ট আহে সেই সেন্টৰ কাৰণে মমটো খাবলৈ বহুত বেছি সুগন্ধিযুক্ত হয় আৰু বহুত বেছি সোৱাদ হয় আৰু হেয়ে তেনেকুৱা কয়ে মমখিনি বনালো তাৰ পিছত মই মোৰ যিখিনি মমৰ কাৰণে পিঠা হয় সেইখিনি লুচি সেই কেইখন মানে এতিয়া বনাব ওলাইছো আৰু এয়া চাওকচোন মমৰ পিঠাখিনি একদম ডাঙৰকৈ লাড্ডু বান্ধি লৈছো তাৰ পৰা মই গিলাসেৰে কাটি সৰু আকাৰত পিঠা দিছো আৰু দেউতা আহিছিলে হেতু সময়তে দেউতাক পাকঘৰতে মাতিছো আহক আমাৰ কাষতে বহক তাৰ পিছতে দেউতাও তেনেকুৱাকৈ আহি আমাৰ কাষতে বহি ললে আৰু আমি কি চেপত বনাইছো কেনেকুৱা কৰিছো হেখিনি দেউতাই একদম মন দি চাবলৈ ধৰিলে মাজনীৰ যেটো মানে চেপ বনাইছে হেইটো একদম বহুত বেছিকৈ চাইছে আৰু তেনেকুৱাকৈ দেউতা কিছু সময় বহিল চাহটা খোৱালো দিনত দেউতাই ভাত নাখায় এবাৰে ভাত খায় আৰু এয়া চাকচোন মই তেনেকুৱাকৈ কেইটামান মমো হৈছে আসলতে 12টা 15টা মান মমো হৈছে তেনেকুৱাকৈ হেকেইটা দুটা বেচত মমোখিনি বনোৱা হল আৰু নিস্কাত বনাইছো এয়া চাকচোন তলত সসপেনত পানী দি উতলিব দিছো আৰু ইয়াতে নিস্কাত দিছো এখিনি মমো তৈয়াৰ হল হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিছো কেনে লাগিছে জনাবচোন মমোখিনি ভেজ মমো বনাইছো আসলতে এই ভেজ মমোখিনি খাবলৈ বহুত টেষ্টি হৈছিল আৰু সেই কাৰণে ভাবিছো আপোনালোকক অলপমান দেখুৱাই দিও শেয়াৰ কৰো হেল্ল গাইস মই এতিয়া ইয়াতে অলপমান মমো বনালো অলপ আগতে ডাঙৰ ছোৱালীজনীৰ লগত মিলি ভেজ মমো বনালো বনাই উঠাৰ পাছত মানে ইহঁতে খালা বাৰু হেখিনি মই ভাবিছো কাঁচা খাম চাহ খাম আমাৰ দেউতাও আহিছিল দেউতাৰ লগত একেলগে বহি চাহ খাম বুলি ভাবোতে কিন্তু চাহ খোৱা নহল মোৰ ঠাণ্ডা হল চাহখিনি মই এতিয়া এটো গৰম কৰিব দিছো ডাঙৰ ছোৱালীটোৱে গৰম কৰি দিব আৰু এয়া মানে মই কালি বনাইছিলো মাখন মানে বাটাৰ বনাইছো মানে বহুত নহয় অকনমান এখিনিমান মানে প্ৰায় 2-2.5 চামুচ মান হ'ব আৰু ইমানমান বাটাৰ বনাইছো এই বাটাৰেদি মই ভাবিছো অলপ হোমমেড বাটাৰেদি বনোৱা স্লাইচত লগাই খাওঁ চাহ খাওঁ আৰু লগতে কিন্তু এটো সময়ত পানী দুপৰীয়া সময় যে সেই দুপৰীয়া সময়ত যথেষ্ট পৰিমাণৰ ঘাম ওলায় সেই কাৰণে পানীটো যথেষ্ট পৰিমাণৰ পিয়াহ লাগি থাকে সেই কাৰণে প্ৰথমতে এক গিলাস পানী খাই লৈছো তাৰ পিছতে বাটাৰ লগাই স্লাইস এখন আৰু গৰম চাহ কাপ খাবলৈ লৈছো লগতে ইহঁতকো খাব দিছো আৰু এসা পানী খাইছো পানীৰ পিয়াহটো বহুত বেছিকৈ লাগিছিল সেই কাৰণে পানীখিনি খাই ললো তাৰ পিছত ইহঁতকো বাটাৰ এখন বাটাৰ অলপ লগাই মানে এখন স্লাইস দিলো আৰু মই কাপ চাহ খালো কি হল মানে গাখীৰৰ সামনি বেছিকৈ নাথাকে অলপমান কিনা গাখীৰ যেটোকে এই গেছটো কমাই দিয়া সেইকাৰণে আমুল দা পাই দিম মই কিনা গাখীৰৰ যিখিনি চামিনি পাই সেইখিনি থৈ দিছিলো
আৰু কালি হঠাৎ মই গিলাচত এনেকুৱা গিলাচত মই বাটাৰটো বনাইছিলোঁ এনেকুৱা যি হেৰি এডাল আছে ব্লেণ্ডাৰ আছে সেইডাল দি সেই ব্লেণ্ডাৰ দি বনাওঁতে বহুত বেছি সময় লগা নাই অৱশ্যে 10 মিনিট 15 মিনিটমান লাগিছে তৎক্ষণাত হৈছে গাখীৰ দি আছা একদম বহুত ধুনীয়া লাগিছে ভাল লাগিছে না বহুত এই মেগী মে সস লাগে यार homemade momo veg momo দে কামড় দিয়া ঢিলা হৈছে না নাই ঢিলা ঢিলা লাগিছে না